Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ প্ৰাথমিক শিক্ষা বিভাগৰ পৰা ওলোৱা এটা এডভাৰটাইজমেন্ট শেয়াৰ কৰিব বিচাৰিছো আৰু ইতিমধ্যে আপোনালোকে জানে যে ইয়াৰ আগতে এটা স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ হৈছিল আমাৰ যিসকল এলপি আৰু ইউপিত কন্টেক্সুৱেল হিচাপে বা ষ্টেট পুল হিচাপে কাম কৰি আছিল তেওঁলোকৰ কাৰণে এটা স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ হৈছিল। তো পুনৰ এটো স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ সেকেন্ড ফেজৰ কাৰণে ওলাইছে আৰু যোৱাকালি এই এডভাৰটাইজমেন্ট পাবলিছ হৈছে আৰু ইয়াতে টোটাল 10673টা ভ্যাকেন্সি আছে আৰু যিসকল আমাৰ সৰ্বশিক্ষাৰ আন্ডাৰত কন্টেক্সুৱেল বা ষ্টেট পুল টিচাৰ হিচাপে চাকৰি কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু অসম চৰকাৰৰ যি লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী স্কুল টিচাৰৰ কাৰণে যি গ্ৰেড পে আছে সেই গ্ৰেড পে মতে দৰমহা পাব বা যি দৰমহা গাঁথনি আছে সেই মতে দৰমহা পাব। আৰু ইয়াতে যেটো চাকৰি পিৰিয়ডটো 30 সেপ্টেম্বৰ 2025 লৈকে ধৰা হ'ব, অৰ্থাৎ এই 30 সেপ্টেম্বৰ 2025 ৰ ভিতৰত মিনিমাম 3 বছৰ কমপ্লিট কৰা হ'ব লাগিব। তাৰ পিছত এজ পাৰ এনসিটি নৰ্মছ যিখিনি প্ৰফেশনাল কোৱালিফিকেশন লাগে আৰু অসম চৰকাৰৰ যি নিয়ম সেই নিয়ম মতে যিখিনি কোৱালিফিকেশন লাগে সেই কোৱালিফিকেশন থাকিব লাগিব আৰু এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই 8 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে এইখিনি সময়ৰ ভিতৰত অনলাইন এপ্লাই কৰিব লাগিব। তাৰ পিছত ইয়াতে কি ডকুমেন্টস লাগিব হেয়া আপোনালোকে অনলাইন পৰ্টেলটো খুলিলে সঠিক সময়ত গম পাব। আৰু ইয়াতে এটা ইম্পৰ্টেন্ট পইণ্ট দিছে, attention to applicants, all candidates are requested to visit official website of DE Assam deassam.gov.in for any further information related to recruitment will be provided in the DE official website only. DE official website ইয়াৰ লগত ৰিলেটেড যদি কিবা আপডেট থাকে তাতে শেয়াৰ কৰা হ'ব। গতিকে আপোনালোকে যিসকলে এই ক্যাটাগৰীত এপ্লাই কৰিব বিচাৰে বা যিসকল আমাৰ কৰ্মৰত শিক্ষয়িত্ৰী আছে তেওঁলোকে এই 10673টা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে আমাৰ ইয়াৰ আগৰবাৰ স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভত বঞ্চিত হৈছিল বা যিসকলে এপ্লাই কৰিব পৰা নাছিল তেওঁলোকৰ কাৰণে এটা ভাল সুযোগ। গতিকে আজিৰ ভিডিঅ'টিত এই এডভাৰটাইজমেন্টটো আপোনালোকৰ লগত শেয়াৰ কৰিলো। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। চেনেলটো যদি নতুনকৈ আছে সাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো শেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডৰ মাজত। থ্যাংক ইউ।